ভাৰত আৰু বাংলাদেশৰ মাজত যি সিৰিজ হ'বলগীয়া আছিল সেই সিৰিজক লৈ পেলাই বাংলাদেশৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ মতামত চলি আছে। কিন্তু দেখা গ'লে ভাৰতীয় যি মিডিয়া আছে, ভাৰতীয় গণমাধ্যমত ইমান এটা আলাপ আলোচনা দেখা যোৱা নাই। কিন্তু বাংলাদেশত একেবাৰে হুলস্থুল লাগি গৈছে যে ভাৰতীয় দলে বাংলাদেশত সিৰিজ খেলিব যাবনে নাই। কিন্তু এটা কথাই ক'ম, বাংলাদেশে পাহৰি গৈছে যে তেখেতে 2026 চনৰ যি T20 ৱৰ্ল্ড কাপ আছিলে, সেই ৱৰ্ল্ড কাপত ভাৰতলৈ তেখেতে খেলিবৰ কাৰণে অহা নাই আৰু তেখেতৰ পৰিৱৰ্তে স্কটলেণ্ডে T20 ৱৰ্ল্ড কাপত অংশগ্ৰহণ কৰিছিলে। সাধাৰণ ছিকিউৰিটি ৰিজন দেখুৱাই পেলাই যি বাংলাদেশে ভাৰতত ৱৰ্ল্ড কাপৰ দৰে এটা ডাঙৰ টুৰ্ণামেণ্ট ICC ইভেণ্টৰ পৰা নিজৰ নাম আঁতৰাই লৈছিলে আৰু তেনে ক্ষেত্ৰত 4-5 মাহ যোৱাৰ পিছতেই বাংলাদেশে যি এটা আশা কৰি আছে যে ভাৰতীয় দলে বাংলাদেশত গৈ পেলাই সিৰিজ খেলিব। কাৰণ ভাৰতীয় দলে যি দলৰ লগতেই সিৰিজ খেলক, সেই দলেই গোটেই বছৰ সিৰিজ খেলি পেলাই যি আৰ্থিক উপাৰ্জন কৰে, যে কেৱল মাত্ৰ ভাৰতীয় দলৰ লগত সিৰিজ খেলিয়েই সেই অৰ্থ লাভ কৰে বেলেগ যিকোনো দলে। আৰু বাংলাদেশ দলৰো বা বাংলাদেশৰ যি ক্ৰিকেট বৰ্ড আছে BCB, তেখেতসকলৰো ঠিক একেই অৱস্থা। আৰু তাৰ বাবে ভাৰতীয় দলৰ সৈতে সিৰিজ খেলিবলৈ বহুত আগ্ৰহী হৈ আছে বাংলাদেশে। আৰু BCBৰ পৰাও আপ্ৰাণ চেষ্টা চলাই আছে যে ভাৰতীয় দলে গৈ পেলাই বাংলাদেশৰ লগত সিৰিজ খেলক আৰু তাত বাংলাদেশৰো যি ক্ৰিকেট বৰ্ড আছে BCB, তেখেতসকলৰো মুনাফাৰ ক্ষেত্ৰতে হওক বা আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত সুবিধা হ'ব। কাৰণ বাংলাদেশৰ যদি ক্ৰিকেট বৰ্ডৰ আৰ্থিক অৱস্থা দেখা যায় ইমান এটা ভাল নহয়। যি সময়ত T20 ৱৰ্ল্ড কাপ বহিষ্কাৰ কৰিছিলে, সেই ভুলৰ দিশ এতিয়াও বাংলাদেশে উলিয়াব পৰা নাই আৰু আশা কৰি আছে ভাৰতীয় দলে BCCIৰ পৰা জাননী প্ৰদান কৰিব যে ভাৰতীয় দলে বাংলাদেশত খেলিবলৈ গৈ আছে। কিন্তু আপোনালোকে কি কয় কমেণ্ট বক্সত জনাই দিবচোন যে ভাৰতীয় দলে বাংলাদেশত গৈ খেলাটো ভাল হ'ব নে নেখেলাটো ভাল হ'ব।